শিশু শিক্ষা সমিতিৰ উদ্যোগত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত শিশু শিক্ষা সমিতি অসমৰ সভাপতি ডক্টৰ দিব্যজ্যোতি মহন্ত ডাঙৰীয়া, লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড প্ৰণাম প্ৰভুতা ডাঙৰীয়া, বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী ডক্টৰ পৱন তিৱাৰী ডাঙৰীয়া, আজি যিটো বঁটা প্ৰদান হৈ আছে বঁটা প্ৰদাতা ৰাজেশ মালপানী ডাঙৰীয়া আৰু ইয়াত উপস্থিত ক্ষেত্ৰীয় প্ৰচাৰক বশিষ্ঠ ৰুজু বৰুৱা ডাঙৰীয়া, সন্মানিত অতিথিসকল, মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিশু শিক্ষা সমিতি অসমে যোৱা ৪৫ বছৰ অসমৰ বিভিন্ন অঞ্চলত মাতৃভাষা শিক্ষাৰ কাম হাতত লৈছিল। এই গোটেই প্ৰয়াস আজি ডাঙৰ এটা সফলতা অৰ্জন কৰিব পাৰিছে বুলি আমি ক'ব খুজিছোঁ। যিটো সময়ত মাতৃভাষাৰ প্ৰতি মানুহৰ আগ্ৰহ, মাতৃভাষাত শিক্ষা লোৱাৰ আগ্ৰহ আৰু মা দেউতাই মাতৃভাষাত ত্যাগ কৰি ইংৰাজী ভাষাৰ প্ৰতি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি যিটো আগ্ৰহ আহিছিলে, তাৰ মাজত শিশু শিক্ষা সমিতি অসমে যিটো মডেল প্ৰস্তুত কৰিলে, মই ভাবোঁ যে আমাৰ বাবে এক গৌৰৱৰ কথা। মই চৰকাৰী অনুষ্ঠানতো যাওঁ, চৰকাৰী বিদ্যালয়তো যাওঁ, তেতিয়া মই এটা কওঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাকে, দৰমাৰ চিন্তা নকৰাকে সমাজখন ভাল কৰিব লাগে আৰু মাতৃভাষাৰ শিক্ষাৰ জৰিয়তে বহুত কোৱালিফিকেশ্যন নাথাকাৰ স্বত্তেও শংকৰদেৱ শিশু নিকেতনে যিটো কাম কৰি আছে, যিটো ৰিজাল্ট দেখুৱাই আছে, তাত আমি সকলোৱে প্ৰেৰণা লোৱা উচিত। কিয় মই দেখিছো যে স্কুল বিল্ডিং নাই, জৰাজীৰ্ণ স্কুল, কিবাকে ডেস্ক বেঞ্চ আছে, কিন্তু ভাল ভাল ঘৰৰ ল'ৰা ছোৱালী প্ৰাইভেট স্কুল বাদ দি, গভৰ্ণমেণ্ট স্কুল বাদ দি শংকৰদেৱ শিশু নিকেতনত এডমিশ্যন ল'বলৈ আগ্ৰহী হৈ আছে। তাৰ কাৰণটো হ'ল শংকৰদেৱ শিশু নিকেতনে অকল শিক্ষাৰ এনে নিদিয়ে, এক চৰিত্ৰ নিৰ্মাণৰ যিটো কাম আৰম্ভ কৰিছে বা চৰিত্ৰ নিৰ্মাণৰ যিটো কাম কৰি আছে, আৰু মা দেউতা যিসকলে চৰিত্ৰবান ল'ৰা ছোৱালী বিচাৰে, তেখেতসকলে মানে শংকৰদেৱ শিশু নিকেতনতে ল'ৰা ছোৱালী দিব। আৰু ঢেকীয়াজুলিত মই দেখিছো যে শংকৰদেৱ শিশু নিকেতনত এডমিশ্যন নাপালেহে বেলেগ স্কুলত। মোৰ সমষ্টিত মই প্ৰমাণ আছে, মই সুধিছো যে কি আছে, কি আছে? স্কুলত ফেনো নাই, কোনো ধৰণৰ ব্যৱস্থা নাই। নহয়, শিক্ষা যিটো মূল শিক্ষাৰ বিষয়, এইবিলাক নাথাকিলেও মূল যিটো বিষয় শিক্ষা, চৰিত্ৰ নিৰ্মাণ, এইটো শংকৰদেৱত। আজি এই ৪৫ বছৰৰ যাত্ৰা এইখিনিত আহি পালে, আৰু প্ৰত্যেকবাৰে শংকৰদেৱৰ ছাত্ৰ ছাত্ৰীয়ে অগ্ৰণী স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰিজাল্ট যেতিয়া ওলাই, তেতিয়া মই প্ৰথমে চাওঁ শংকৰদেৱৰ কেইজন আছে। যোৱা বছৰটো মোৰ সমষ্টিৰে ছাত্ৰ হৃদয়ম ঠাকুৰীয়া, তেখেতে প্ৰথম স্থান লাভ কৰিলে। দুদিন নহয়, যোৱাকালিয়ে মোক তাত আহিলে, মই ঢেকীয়াজুলিতে আছিলো, যোৱাকালি আহিলো। এইবাৰো বিশ্বনাথ চাৰিআলিৰ নিকেতনৰ ছাত্ৰী জাৰ্ণা শইকীয়াই দ্বিতীয় স্থান লাভ কৰিছে। 260 গৰাকী ছাত্ৰ ছাত্ৰীৰ 90ৰো অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। APSC 45 গৰাকী
প্ৰাক্তন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে আৰু এজন প্ৰাক্তন ছাত্ৰ ডেভিড ৰাজখোৱাই এইবাৰ UPSCও পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই আজিৰ এই অনুষ্ঠানত প্ৰথম 100% প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নিকেতন সমুহৰ অধ্যক্ষসকলকো ইয়াত মাতা হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীক মই ক'ব খোজো যে আপোনালোক যিটো জীৱনত আছিলে, ইয়াত মা দেউতা, ছাত্ৰ ছাত্ৰী, গুৰুজনৰ লগত আপোনালোকে আগবাঢ়ি আছিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, মেট্ৰিক পাছ কৰিলে, এতিয়া কলেজত যাব, কোনোবাই হায়াৰ ছেকেণ্ডেৰী কলেজত যাব, ডিচিপ্লিন ইমান নাথাকিব। আৰু কালিলৈ আপোনালোকৰ আছিল সময়মতে কলেজ স্কুল যাব লাগে, সময়মতে ছুটি হয়, সময়মতে পঢ়া শুনা কৰিব লাগে, কলেজত অলপ ঢিলা থাকে। কিন্তু এই সময়টোহে আপোনালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ, যে জীৱনত যিখিনি শিকিলে তাৰ ওপৰত থাকি কেনেকৈ জীৱনত আগবাঢ়িব পাৰে সেই কথাটো আপোনালোকে চিন্তা কৰিব লাগিব। আৰু বহুতে ভাবি আছে যে কি কৰিম কি নকৰিম, এটা লাইফত ইভলিউশ্যন আৰম্ভ হৈছে। কিন্তু মই ক'ব খুজো যে আপোনালোকৰ স্বৰ্ণিম যুগ, ভাৰতৰ স্বৰ্ণিম যুগত আপোনালোকে নিজৰ জীৱনৰ যাত্ৰা আৰম্ভ কৰি আছে। ভাৰতৰ স্বৰ্ণিম যুগৰ আৰম্ভণি হৈছে, ভাৰত আকৌ বিশ্বগুৰু হ'বলৈ গৈ আছে। আৰু এই সময়ত আপোনালোকৰ জীৱনৰ যাত্ৰাৰ আৰম্ভণি, অৰ্থাৎ ভাৰতৰ স্বৰ্ণিম যুগৰ আৰম্ভণি আৰু আপোনালোকৰ জীৱনৰ আৰম্ভণি একে সময়ত হৈ আছে। আপোনালোক আটাইতকৈ ভাগ্যৱান ছাত্ৰ ছাত্ৰী, ভাগ্যৱান ব্যক্তি হ'বলৈ গৈ আছে, যিসকলে জীৱনত এই চব চাবলৈ পাব, যাৰ কল্পনা আজিলৈ আমি কৰি আছিলো। আমি হয়তো চাবলৈ নাপাম, কিন্তু আপোনালোকে সকলোৱে চাবলৈ পাব। এই চেষ্টা যিটো চলি আছে, এই যিটো নতুনত্ব আহি আছে, যিটো স্বৰ্ণিম যুগ আহি আছে, এই স্বৰ্ণিম যুগৰ লগত বহুত নতুন বস্তু আমাৰ জীৱনত আহিছে। আৰু এই নতুন বস্তুৰ ভিতৰত আটাইতকৈ প্ৰভাৱশালী বস্তুটো হ'ল মোবাইল। আজি মোবাইল ফোন, ইণ্টাৰনেট কানেক্টিভিটিয়ে মানুহৰ মাজত, স্থানৰ মাজত যিটো ভেদ আছিল সেইটো নোহোৱা কৰি দিলে। আমাৰ সময়ত আমি পঢ়িছিলো, আমাৰ তাত কিতাপ বা আমাক জ্ঞান দিয়া মানুহ কমি আছিল। কিন্তু আজি মোবাইলৰ জৰিয়তে আপোনালোকে লেভেল প্লেইং ফিল্ড পাইছে। বম্বেত বহি, লণ্ডনত বহি, গুৱাহাটীত বহি বা অসমৰ একদম পিছপৰা অঞ্চলত বহি যিকোনো ছাত্ৰে একে ধৰণৰ ইনফৰমেশ্যন একে সময়তে ল'ব পাৰে, তেনেকুৱা এটা ব্যৱস্থা মোবাইলৰ জৰিয়তে হৈছে। চ' মোবাইলৰ সদ্ব্যৱহাৰ, নলেজৰ সদ্ব্যৱহাৰ কৰাটো আপোনালোকে জানিব লাগিব। এটা সময়ত জ্ঞান অৰ্জন কৰাটো ডাঙৰ কথা আছিল, কিন্তু আজিৰ যুগত জ্ঞান অৰ্জন কৰাটো ডাঙৰ নহয়। এই জ্ঞান যিটো আছে, এই জ্ঞানক ব্যৱহাৰ কেনেকৈ কৰিব পাৰি, এপ্লিকেশ্যন কেনেকৈ, নলেজ এপ্লিকেশ্যন কেনেকৈ হ'ব পাৰে, এই জ্ঞানৰ ব্যৱহাৰ কেনেকৈ হ'ব পাৰে, তাৰ ওপৰত আপোনালোকে মন দিব লাগিব। আৰু নিকেতনৰ বিদ্যাৰ্থীক ক'ব নালাগে, আপোনালোক সদায় কৰি আহিছে, যিটো যুক্তি আছে, কাক চেষ্টা, স্বানন্দিন্দ্ৰা, আলপাহাৰী, ব্ৰহ্মচাৰী, আপোনালোকক সদায় গুৰুজনসকলে আপোনালোকক বুজাইছে। কিন্তু অহা দিনবোৰত আপোনালোকে ডিচিপ্লিন, ডেডিকেশ্যন, অনেষ্টি আৰু কণ্টিনিউটি প্ৰয়াস কৰিলে নহ'ব, প্ৰয়াসটো কৰি থাকিব লাগিব। সতত প্ৰয়াস যিটো কোৱা হয় সেইটো কৰিব লাগিব। আৰু মই ভাবোঁ যে আপোনালোকৰ জীৱনৰ যিটো সততা, যিটো নিষ্ঠা, যিটো প্ৰয়াস, এইটোহে আপোনাক আগুৱাই লৈ যাব। সদায় গ'ল পোষ্ট চেঞ্জ কৰি থাকিব নালাগে। এটা বস্তু যিটো ধৰিছে তাক সফল কৰাৰ কাৰণে দিনে ৰাতি কষ্ট সাধন কৰাৰ দায়িত্ব আপোনালোকক হ'ব লাগে। আপোনালোকে যিটো অনুষ্ঠানৰ পৰা এতিয়া ওলাই নতুন জীৱন আৰম্ভ কৰিব, এই অনুষ্ঠানৰ মান সন্মান বৃদ্ধি কৰাৰ দায়িত্ব আপোনালোকৰ আছে। আন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে কিবা ইফাল সিফাল কৰিলে মানুহে বেয়া নাপায়। শংকৰদেৱ নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে অলপ ভুল ত্ৰুটি কৰিলেও মানুহে অন্তৰত কষ্ট পায়। শংকৰদেৱৰ ছাত্ৰ ছাত্ৰী অৰ্থাৎ শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰী।
আৰু আপোনালোকৰ পৰা আমি শ্ৰেষ্ঠতাৰ আশা কৰোঁ। আপোনালোকে এদিন দেশক আগুৱাই লৈ যোৱাৰ যিটো ক্ৰম তাত আপোনালোকে ব্ৰতী হ'ব লাগিব। দেশ প্ৰথম, মাতৃ প্ৰথম, এই চিন্তাৰে আমি কাম কৰিব লাগিব। ক'ব লগা বহুত, সময়ৰ নাটনি, 10 মিনিটত কথাখিনি শেষ কৰিব লাগে আৰু বক্তা আছে, শ্ৰেষ্ঠ বক্তাসকল বহি আছে। কিন্তু শেষত মই ক'ব খুজিছোঁ যে জীৱনৰ এই আৰম্ভণিটোত এতিয়ালৈ গুৰুজন আছিলে, মা দেউতা আছিলে, পথ প্ৰদৰ্শক হৈ আছিলে, বাট দেখুৱাই আছিলে। এই যিটো যাত্ৰা আৰম্ভ হ'ব, ইয়াত লাহে লাহে আপোনালোকে নিজৰ দায়িত্ব নিজে ল'ব জানিব লাগিব। আৰু যিকোনো বস্তুৰ ভাল আৰু বেয়া থাকে। মোবাইলৰ কথা নক'লো, মোবাইলৰ যদি সদব্যৱহাৰ কৰে, মোবাইল আপোনাৰ কাৰণে হথিয়াৰ হ'ব। মোবাইলক হথিয়াৰ হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব। আৰু মোবাইলক যদি অপব্যৱহাৰ কৰে, তেতিয়া আপুনি মোবাইলৰ হাতত বলি হ'ব। এইকাৰণে যিকোনো বস্তুৰ সদব্যৱহাৰটো আমি জানিব লাগিব, কিমানলৈ লিমিট ৰাখিব লাগে জানিব লাগিব। আৰু মোবাইলে আজিৰ যুগত আপোনালোকৰ বয়সৰ ছাত্ৰ ছাত্ৰী বা আপোনালোকৰ বয়সৰ ডেকা চামক বেছিকে বিপথত পৰিচালিত কৰি আছে। ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি, কেনেকৈ আঁতৰত থাকিব পাৰি, তাৰ চেষ্টা কৰি আপোনালোকে জীৱনত সফলতা অৰ্জন কৰক। আজি যিসকল ইয়াত আহিছে, গুৰু শিক্ষাগুৰুসকল আহিছে, আপোনালোকৰ ত্যাগক মই মোৰ তৰফৰ পৰা বিনম্ৰতাৰে মই প্ৰণাম জনাইছোঁ যে বহুত কম সুবিধাৰ ভিতৰতো, বহুত কম সুবিধা থকাৰ স্বত্বেও আপোনালোকে যিটো আদৰ্শ নিৰ্মাণ কৰিবলৈ পাৰিছে, আপোনালোকৰ ভূমিকা, আপোনালোকৰ প্ৰয়াস আমি শলাগ লৈছোঁ। আৰু এই প্ৰয়াসক মই এই মঞ্চৰ পৰা মোৰ তৰফৰ পৰা মই প্ৰণাম জনাব খুজিছোঁ। সকলো ছাত্ৰ ছাত্ৰীৰ জীৱন মংগলময় হওক, আপোনালোকে সুখত আগবাঢ়ি যাওক আৰু আপোনালোকে জাতি, দেশ আৰু ৰাজ্যৰ কাৰণে সুনাম অৰ্জন কৰক। এইখিনি মংগল কামনাৰে নিজৰ কথাটো শেষ কৰিছোঁ। ধন্যবাদ, নমস্কাৰ, ভাৰত মাতা কি জয়।